কৰি কহয় মাধৱ নয়ন হয়ন ময়ন নয়ন ঘয়ন তয়ন কেছে হুৱা কিউ হুৱা এনেকুৱা। বহু অপেক্ষাৰ অন্তত আহি গ'ল পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। কংগ্ৰেছ আৰু ৰাইজৰ দলক পিছ পেলাই বিজেপি জিকি গ'ল। আৰু আনফালে আনন্দত আত্মহাৰা হৈ সদৌ অসম মামা সন্থাই চিঞৰিছে, কংগ্ৰেছ আঁতৰি দিয়ক, মামা আহিছে মামা। বাৰু যি কি নহওক, প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ এই সাফল্যতাৰ আঁৰৰ কাহিনী জানিবলৈ আমি এতিয়া চেষ্টা কৰিম যে বিজেপিৰ হাতত কিয় তছনছ হৈ পৰিল কংগ্ৰেছ। আমি দেখিছিলো আগৰ বিধানসভা আৰু লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ জনপ্ৰিয়তা অকণমান বাঢ়িছিল, মানুহবিলাকে ছাপোৰ্ট কৰিছিল। কিন্তু এইটো পঞ্চায়ত নিৰ্বাচন দেখিলো কংগ্ৰেছ দেখোন কৰবাত থাকি গ'ল। আপোনালোকে কি ভাবে কমেণ্ট এটা কৰিবচোন। তাকে এই পৰিস্থিতিৰ সৃষ্টি হোৱাৰ প্ৰথম কাৰণটোৱে হৈছে মই ভাবো বিজেপি চৰকাৰৰ বিভিন্ন আঁচনিবিলাকে তছনছ কৰি পেলাইছে বিৰোধী দলক। ইয়াছ, প্ৰথম কাৰণটোৱে সেইটো যে আমুক আঁচনি তামুক আঁচনি এইবিলাক পাইছো, মই ইহঁতক ভোট দিওঁ, ইহঁত জিকিলে আৰু পাম, এনেকুৱা ধৰণৰ মনোবৃত্তিয়ে আজি কংগ্ৰেছ ৰাইজৰ দলক তছনছ কৰি পেলালে। দ্বিতীয় কথা, ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়া, কংগ্ৰেছ দলৰ গৌৰৱ গগৈ ডাঙৰীয়া, সিহঁতেতো কোনো ধৰণৰ আঁচনি দিব পৰা নাই, গতিকে ছাপোৰ্টাৰ এতিয়া কমি গ'ল। আৰু ৩ নম্বৰ কথা, হয়তো আজি অখিল গগৈ ডাঙৰীয়াই যিমানবোৰ কথা কয়, গৌৰৱ গগৈ ডাঙৰীয়াই যিমানবোৰ কথা কয়, সেই ধৰণে কাম কৰিব পৰা নাই। আমি গাইজ হয়তো কাম কৰিব পৰা নাই বুলি কৈছো, কাম কৰা নাই বুলি কোৱা নাই, হয়তো কাম কৰিব পৰা নাই। সেইবাবে চাগে শিৱসাগৰ নিচিনা সমষ্টিত ৰাইজৰ দল আজি জিকিব পৰা নাই, যোৰহাট নিচিনা সমষ্টিত আজি কংগ্ৰেছ বেছিকৈ জিকিব পৰা নাই। শুদ্ধ কথা দেই, নিৰ্বাচন মানে টকা পইচাৰ খেল, অপ্ৰিয় হলেও সত্য কথা। টকা পইচা য'ত পায় আমাৰ জনসাধাৰণ সেইফালে ঢাল খায়। গতিকে তেনেকুৱা কিছুমান কথাৰ বাবে আজি এইটো ফলাফল দেখিবলৈ পোৱা গৈছে। শুদ্ধ কথা ছাৰ, হয়তো কিছুমানে সমালোচনা কৰিব পাৰে, কিন্তু আচল কথাটো সেইটোৱে, চকুৰ আগতে স্পষ্ট, চকুৰ আগতে আমি এনেকুৱা ঘটনা দেখি আছো, এনেকুৱা কৰ্মকাণ্ড দেখি আছো। তাকে গতিকে সময়ত গম পাম পঞ্চায়ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত এনেকুৱা হ'ল আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ফলাফল ওলাবলৈ বাকী। অহা বছৰৰ বিধানসভা নিৰ্বাচন, তাত কি হয় আমি দেখিম। গতিকে সময়ত সকলো গম পোৱাৰ আশাৰে এতিয়া আগবাঢ়িছো ক্লাছটো পৰৱৰ্তী পৰ্যায়লৈ। আমি তেনে আৰম্ভ কৰো। অতীতৰ এনেকুৱা 5টা ঘটনাৰ বিষয়ে যিকেইটা ঘটনাই গোটেই অসম হিলাই দিছিল। ঢেৰ ওলাব ঘটনা ছাৰ, 5টা কি 500টা ওলাব। না ইমানকে নালাগে, 5টা হলেও হ'ব। ওকে ছাৰ, 1 নম্বৰ 2 নম্বৰ বুলি নহয়, 5টা 1 নম্বৰে ক'ব পাৰি। এটা ঘটনা, যিটো ঘটনাই গোটেই ছচিয়েল মিডিয়া হিলাই দিছিল, বোলে ধৰিব হয়তো পাৰিছে। নাগাৰা নাম কৰিশ্মা নাথ। ৰাইট ছাৰ, সেইটো আছিল এটা ইণ্টাৰেষ্টিং ঘটনা। মজা হৈছে মজা। তাৰ পিছত 1 বছৰ হোৱাই নাই, এটা অসমত ঘটিছিল সাংঘাতিক ঘটনা। বোলে চুমি ক'ত আছা তুমি, পুলিচে বিচাৰি খাইছে হাবাথুৰি। অসমৰ ছচিয়েল মিডিয়াত দপদপাই থকা এগৰাকী এক্ট্ৰেছ, আছামিজ এক্ট্ৰেছ, নামটো আছিল চুমি বৰা। তেখেত ফচিছিল যোৱা বছৰৰ অক্টোবৰ মাহত ট্ৰেডিং কেলেংকাৰীত বাপেকে। পাতি লোৱা ভাগ বিশাল ফুকন কেটেঙা মেটেঙা, চুমি বৰা তাৰ্কিক ভিন্দ সোমাইছিল জেলত। সিদিনা বিশাল ফুকন তাৰ্কিক ভিন্দ ওলালে, এতিয়াও ওলাবলৈ বাকী চুমি বৰা খেতেক। একদম দেই, এইটো ঘটনাই কিন্তু গোটেই অসম হিলাই দিছিলে। অসম কি গোটেই ভাৰত হিলাই দিছিল ক'ব পাৰি, ট্ৰেডিং কেলেংকাৰী যিহেতু। নাই ছাৰ,
তাৰ পিছত 2 বছৰ মান আগতে ঘটা এটা ঘটনা সানসিল্ক শ্যাম্পু গাইছ আপোনালোকৰ মনত আছে ৰে যে সানসিল্ক শ্যাম্পুৰ বাবে এখন বিয়া যে অসমত ভাঙিছিল আৰু হে বিয়াখনে গোটেই অসমৰ ছ'চিয়েল মিডিয়াত তুলপাৰ লগাই দিছিল মনত আছে কিয় নাথাকিব গাইছ আছে নে নাই আপোনালোকৰ থাকিব লাগিব ছাৰ কিয় মনত নাথাকিলে হ'ব কি খাটাৰা ঘটনা আছিল দেই এইটো তাকে তাৰপিছত 1 বছৰ মানৰ আগতে ঘটা আৰু এটা ঘটনা আঁতৰি দিয়ক ডাঙৰীয়া আহিছে এই ঘটনায়ো কিন্তু গোটেই তুলপাৰ লগাইছিলে অসম কি গোটেই ছ'চিয়েল মিডিয়া তুলপাৰ লগাইছিলে কি কৰিব ছাৰ সময়ৰ আহ্বান কিছুমান সময়তে এৰি থৈ আহিব লাগে সঁচাকে দেই প্ৰত্যেক বছৰে কিবা নহয় কিবা এটা ঘটনা মানে ঘটেই ঘটে একদম ঘটে 4টা হৈ গ'ল 5 নম্বৰ এটা ঘটনা সেইটো ঘটনা আছে বাৰু বহুত কিন্তু গান গাবলৈ যিহেতু মন গৈছে সাংঘাতিক ধৰণৰ গান এটা গোটেই মানে ছ'চিয়েল মিডিয়াত তুলপাৰ লগাইছিলে আৰু সেইটো হৈছে আম টেঙা তিনিটা লেবু টেঙা তিনিটা ওচৰতে বিয়া দিছো নকৰিবা চিনিতা হয়নে আইনা দিছো চাবলৈ ফণি দিছো ববলৈ দৰ্জা কাষত খিৰিকী দিছো ডেকা ল'ৰা চাবলৈ আৰে এনেকুৱা ঘটনা এনেকুৱা খাটাৰা গান কিয় মনত নাথাকিব থাকিব লাগিব আমাৰ অসমবাসী ৰাইজৰ বা মনত আছে নাই বুঢ়া হলোগে মই মোৰে মনত আছে বেলেগৰ নাথাকিব নে এইকেইটা আছিল ছাৰ অতীতৰ 5টা ঘটনা যিকেইটা অসম নালাগে গোটেই মানে ছ'চিয়েল মিডিয়াত তুলপাৰ লগাইছিল পুৰা ফাটাফাটি নিউজ মানে একদম বঢ়িয়া লাগিল কাইলে হোমৱৰ্ক দিছো এখন ৰচনা মাতিব লাগিব বিষয়টো হৈছে অসমৰ এনেকুৱা এটা নিউজ চেনেল যিটো নিউজ চেনেলে এইবাৰ যুদ্ধৰ বাতৰি বেলেগ ধৰণে মানে বজাইছিল তহঁতৰ মনত আছে টিক টিক 1 টিক টিক 2 নিউজ চেনেল নেকি ছাৰ ইয়েছ যিহেতু বিষয় ট্ৰেণ্ডিং আমি ট্ৰেণ্ডিঙত চলিব লাগিব আমি টাইম এটাৰ পাছে যাব লাগিব হ'বনে এনেকুৱা এখন ৰচনা লিখি আনিবি যিখন পঢ়ি শুনাবি শুনিম চবে শুনিব অ'কে ছাৰ অ'কে ঠিক আছে তেন্তে আজিলৈ ইমানতে সামৰণি মাৰিছো বাই